তো হেল্ল' গাইছ মজ্জাল আপোনালোকে চাইছে মোৰ ভিডিঅ' তো আজি অলপ বেলেগ ইউনিক এটা ভিডিঅ' কৰিব যাইছোঁ মানে ভিডিঅ'টো অলপ ইউনিক হ'ব মানে ইউনিক মানে কিয় কাৰণ আমাৰ কাষত অলপ ফেন দিয়া আছে সেইকাৰণে আপোনালোকৰ চাউণ্ডটো ক্লিয়াৰ অলপ কমকৈ আহিব পাৰে তো ভালকৈ শুনি ল'ব হেডফোন ল'ব নহ'লে শুনা নাপাব পাৰে আৰু যদি হেডফোন নাই নহ'লে ভিডিঅ'টো চাব কিবা হ'লেও বুজাব ধৰ ইংগিতে তো বেঙা কালা হ'লে তো ইংগিতে দিয়ে বুজি পায় তো মোৰ ভিডিঅ'তে শুনা নাপায় ইংগিতে দিয়ে বুজি পাব তো বাদ দিয়ক এতিয়া ফাল্টু বহুত কৰিলোঁ অলপ ধেমালি কৰিলোঁ বেয়া নাপাব তো মানে আমাৰ তাকে এজন বুঢ়া মানুহ হৈছিল যে অল্ড মেন চলে ইংলিছ ক'ব পৰা হৈ গৈছোঁ মানে ফাল্টু আহিছে তো মানে এটা বুঢ়া মানুহ আহিছিল তো মোক এটা বস্তু দিছিল তো বস্তুটো দিয়াৰ আগে মোক এটা বহি আনিব দিছে বহি আনিছোঁ কেইটামান নাস্তা আনিব দিছে মোৰ তাতে বহিটোত আছে দেখাই দিছোঁ এই চাওক এই আজ কেটলা টানিব দিছিল এই আজ কেটলা নিজে টানছি টানিব দিছে মানে নিজে টানছি নিজে টানি এইকেইটা এই নিজে আনিছে মই ধৰিব দিছে তো মই ছেকেণ্ডেলত ধৰিছিলোঁ তো এই কিবা মহাদেৱত ধৰা বুলি কৈছে তো মই মানে মহাদেৱ অলপমান মোৰ ভাগ্যখান কৈ দিলাক তো ভাগ্যখানৰ বাকী মানে যি কৈছে সঁচাই যি কৈছে সঁচাই লাগছে মানে সঁচা লাগছে মানে মোৰ লগত চলি থকা হেন দিয়া কৈছে মানে ধৰক মোৰ কিতাপ পঢ়া পাতিত অলপ নিচাটো কম গৈছে হাজাৰ হ'লেও কিয় বাৰু কোৱা নোৱাৰোঁ সেইটো মোবাইলৰ এডিক্টেডো হৈ যাব পাৰে মই নিজকে ফিল কৰা হেন পাইছোঁ যে মোবাইলটো মোৰ অলপ এডিক্টেড নিজা হৈ নিছে তো ক'ব নোৱাৰোঁ কিয় পঢ়া পাতিৰ নিচাটো অলপ ডাউন কৰি গৈছে মানে আছে কিন্তু ডাউন কৰি গৈছে তো অলপমান মানে মোৰ ভাগ্যখানৰ কথা ওলাক আৰু এটা তাবিজ দিলাক তো সেইটো চাওক তাবিজটো দিলাক মানে এইটো গাৰুৰ তলত থ'ব দিছে গাইছ এইটো তো এটা মানে আমাৰ বস্তু দিছে আপোনালোক ভিডিঅ'টো মই কাৰণ এইটোৱে আপোনালোকে ভিডিঅ'টোৰ কাৰণ ভিডিঅ'টোৰ মানে বেয়া ভাবি নল'ব তো কিছুমানে হয়তো এইবিলাক বিশ্বাস নকৰে কাৰণ আজিৰ যুগত বিশ্বাস কৰাটো অলপ হেনে আৰু কায়ো বিশ্বাসো নকৰে কিন্তু মোৰ বিশ্বাস এইটো দিছে যে মানে তেওঁ মোক যোনখিনি কৈছে মানে চব সঁচা হৈছে মানে পঢ়া পাতিৰ নিচানে অলপ হৈছে আৰু এইটো এটা দিছে মানে কিবা এটা তো গাৰুৰ তলত ল'ব দিছে মাদলে বুলিয়ে কৈছোঁ তো মাদলে গাৰুৰ তলত ল'ব দিছে তো চাওক সেইটো এডালতে সূতাও আছে সূতাও আছে তো গাৰুৰ তলত ল'ব দিছে মোৰ মানে মই যোনটো গাৰুত ঘুমাম তো কোনটো গাৰুত বাৰু ল'ম তো মানে কি তো মানে আপোনালোকে হয়তো বিশ্বাস নকৰো আপোনালোকে ভিডিঅ'টো চাই মানে বেয়া ভাবি নল'ব তো মই ভাল ভাবিয়ে কৈছোঁ কাৰণ মানে মই এটা জীৱনত এক্সপিৰিয়েঞ্চ হৈছে আপোনালোকৰ এক্সপিৰিয়েঞ্চটো শ্বেয়াৰ কৰিছোঁ আৰু আপোনালোকে এটা বস্তু মই দেখাইছোঁ আপোনালোকে এটা বস্তু আৰু চিনি পায় না বস্তুটোৰ নাম মোৰ মুখত নাই দেখাই দিয়ে তো মানে বস্তুটোৰ নামে হ'ল জাম্বুকন তো মানে তো আটাটো আমাৰ তাক আহিছিল তো এইটো কাগজত বান্ধি আনিছে তো জাম্বুকন মানে তো কি বস্তু মানে গাছৰ ফল বুলি কৈছে তো মই এইটো নাম শুনা নাছিলোঁ হয়তো আপোনালোকেও শুনা নাই জাম্বুকন বুলি কৈছে তো এইটো ফলৰ বস্তু আমাৰ ইয়াতে নাই বুলি ক'ৰবাত লেঙা আছে তো লেঙা মানে আমিন গাঁৱৰ হয় ক'ৰবাত লেঙা আছে তো আপোনালোকে কোনোবা পাইছে নেকি এনে বস্তুটো মই আপুনি মোক কমেণ্ট কৰি ক'বচোন এনে আৰু নামটো জানো শুনছি নেকি এনেহেন মানে লেঙাই জাম্বুকন তো তেখেতৰ অলপমান সৰু ক্লিপ মই কৰি দি আপোনালোক দিছোঁ মানে তেখেতৰ মুখেদি শুনক কি হয় এইটোৰ ফলত আৰু তেখেতে কোৱা মতে মানে এইটো সাপ চাপ নাহে তো তেখেতৰ মতেদি শুনক আৰু এইটো মই কোৱা কথা নহয় তেখেতে কৈছে তো এইটো হ'ল জাম্বুকন ৰাজমোহিনী গাছৰ ফল বস্তু এইটো জীৱ জন্তু নহয় এই লুম থকা এইটো বস্তু যাৰ ঘৰত থাকে ধোৱা নাহি থাকে শত্ৰুই পিৰিব নোৱাৰে আৰু ঘৰৰ ভিতৰে সাপ চাপ কোনোদিন সোমাব নোৱাৰে যাই দেৱতা আহিব নোৱাৰে এইটো বস্তু থাকিলে কমকৈ ধোৱা নাহি থাকে শত্ৰুই মুঠি পিৰিবই নোৱাৰে আৰু যি কামত যাবে সেই কামৰে ফল ধৰে পিৰিব নোৱাৰে আৰু যিটো ভাবা বোলে এইটো কাম হ'ব লাগিল এইটো হোৱা নাই সেই ভাবটো জানা সেই কামটো হৈ যায় সেইটো